ঘৰত ৰাতিতে থাকিলোঁ ৰাতি বনালা ধুনীয়া গাহৰি ৰেচিপি এটা খালোঁ ভাতটো এনেকৈ এতিয়া ৰাতিপুৱা উঠি কি খাম কি নাখাম ভোকতে আমি আনিব গ'লোঁ চাওমিন এতিয়া বৰ্তমান চাওমিন বনাই আছোঁ পোহৰা হ'ল এতিয়া বৰ্তমান চাওমিন বনাই আছোঁ এই চাওক চাওমিন এইফালে মই আলু ভাজি আছোঁ দে এতিয়া বনাই আছোঁ চাওমিন এইখিনি একদম বনোৱা হ'লে পূৰা ধুনীয়াকৈ খাৱাৰ সময়ত লগ পাম দিয়ক গাইজ তেতিয়াহ'লে চাই থাকিবা মোৰ এই সৰু মন্দিৰকটো আৰু এটা কথা আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব ময়ো অলপ আপোনালোকৰ সহায় অনুসাৰে মানে ময়ো ইমান হেৰি নহয় আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু ছাবস্ক্ৰাইবটো ঠিক আছে আহিছে নাই মুখখন আহিছে নাই ধুনীয়াকৈ চাওমিন বনোৱা হয় একদম খাম আৰু এতিয়া পাতিম কাটি দে এবাৰ কাটি বাবা কাটিকে বাকী আছে এই আৰু মই বনোৱা চাওমিন ইফালে কেনেকুৱা হৈছে ভাল হৈছে চাই চাওক লাইটটো দিয়ে থাকে লাইটটো দিলে পুৰা উজ্জ্বল টাইপৰ এই চাওকচোন চাওমিনটো কেনেকুৱা হৈছে নাজানো দেই এইটো ঘৰত বনোৱা চাওমিন আৰু কালি লাষ্টত উপায় নাপায় এই ৰুমত যাবলৈকে ইচ্ছা আলচিয়াৰ কাৰণে এই কাটি আৰু ঘৰত আহিলোঁ ইও মাতি থাকে বিষ্ণু ই নাহিলি আকৌ বেয়া পৰিলি পেট বাবা পেটটো নোহোৱা কৈছে সি সেইকাৰণে আহিব লগা হয় আৰু কাৰ্তিকো সিও বেয়া পৰি নাহিলি সি নাহিল মানে আমাৰ ঘৰত সেইকাৰণে অলপ বেয়া পৰি এটা সেইকাৰণে আহিলোঁ ৰচোন খুৱলা কালি কিন্তু ভাল ৰেচিপি কৰিছে মানে এই দাদাই বনালা বৰ্তমান চাহ বনাই আছে দাদা একদম ধুনীয়া মানে মাংসটো ধুনীয়া একদম টেষ্টি বনাইছে ঠিক আছে পিছে খাই লওঁ ধুনীয়াকৈ এয়া পাতত পূৰা বাঢ়ি দিয়া গৈছে ধুনীয়াকৈ খাই বৈ লৈ ধুনীয়াকৈ খাই বৈ লওঁ খাই বৈ লৈ লগ পাই আছোঁ দিয়ক চাওমিন খোৱা হ'ল এতিয়া আচলতে বহি আছোঁ আৰু এইখিনিতে ভিডিঅ'টো শেষ কৰোঁ দিয়ক আজিৰ মিনি ব্লগটো এইখিনিতে সমাপ্ত কৰোঁ বাই বাই টেক কেয়াৰ লাভ ইউ অল আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি দিব দেই ছাবস্ক্ৰাইব কৰি দিব